জয় মা কামাখ্যা, জয় মা বগলামুখী। আজি মনটো বহুত ভাল লাগিছে। ভাল লগা দুটা কাৰণ আছে। কাৰণ নম্বৰ 1টো হৈছে যে মোৰ এজন ক্লায়েণ্টে বহুত ডাঙৰ কোৰ্ট কেছ এটা জিকিছে। জিকি পেলাই মোৰ কাৰণে মিঠাই লৈ আহিছে। চাওক, অশোক সুইটছৰ পৰা মিঠাই লৈ আহিছে। মিঠাইটো মাক সমৰ্পণ কৰিম। মাক সমৰ্পণ কৰি পেলাই আমি প্ৰসাদ হিচাপত মিঠাইটো ল'ম। আৰু ইমান ডাঙৰ এটা কেছ, সেই কেছ তেওঁ জিকিছে আৰু জিকাৰ কাৰণে মনটো বহুত ভাল লাগিছে। যিহেতু মা বগলামুখী সমগ্ৰ মুকৰ্দমাত মানুহৰ পূৰ্ণ বিজয়ী প্ৰাপ্তি দিয়ে, সেইকাৰণে মনটো বহুত ভাল লাগিছে। মাক অশেষ ধন্যবাদ, আপোনালোকক অশেষ ধন্যবাদ। আৰু ছেকেণ্ড কথাটো মনটো ভাল লাগিছে যে এখন কিতাপ বহুত ইম্পৰ্টেণ্ট, হাগ বি উৰ্বান বুলি তেওঁৰ কিতাপ এখন তন্ত্ৰ, এইখন তন্ত্ৰৰ কিতাপ মোৰ হাতত আহি পেলাই পৰিছে। আৰু এইখন এখন ডাঙৰ এনালাইচিছ হয় তন্ত্ৰৰ ওপৰত, য'ত নেকি মই এইখন এসপ্তাহমানৰ ভিতৰত শেষ কৰিম বুলি ভাবিছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু যেতিয়া ভাল ভাল খবৰ আহি থাকে, মানুহে কেছ জিকিছে, মানুহৰ প্ৰব্লেমবিলাক ছল্ভ হৈছে, মাৰ ওচৰত আহি পেলাই মন্ত্ৰ পূজা পাঠ কৰোৱাৰ পিছত অশেষ ভাল লাগে। তাকে আপোনালোকক খবৰটো দিলোঁ। জয় মা কামাখ্যা, জয় মা বগলামুখী।